মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 3 ইংৰাজী কিতাপৰ যেটো প্ৰথম কবিতা আছে কবিতাটো হৈছে ক্লাউডছ মানে হৈছে মেঘবোৰ বা ডাৱৰবোৰ এই কবিতাটো প্ৰথমতে মই পঢ়ি যাম তাৰ পিছত ইয়াৰ কবিতাটোৱে কি বুজাইছে অৰ্থ বুজাইছে ইয়াৰ অৰ্থখিনি মই কৈ যাবলৈ চেষ্টা কৰিম প্ৰথমতে কবিতাটো পঢ়ি দিছো এবাৰ ক্লাউডছ white sheep on a blue hill when the wind stops you all stand still when the wind blows you walk away slow white sheep where do you go কবিতাটো লিখিছে ক্ৰিষ্টিনা ৰজিটি এতিয়া এই কবিতাটো কি কৈছে ক্লাউডছ মানে হল মেঘবোৰ বা ডাৱৰবোৰ মেঘবোৰে কি কৰে বিভিন্ন ধৰণৰ আকৃতি কৰে কেতিয়াবা এই কবিতাটোত কবিজনে যিবোৰ ডাৱৰবোৰক হোৱাইট শিপ মানে হল এটো বগা ভেড়া ছাগলীৰ লগত তুলনা কৰিছে আকৃতিটো আমাৰ তুলনা কৰিছে বগা ভেড়া এটা প্ৰথমটো কৈছে কি হোৱাইট শিপ অন এ ব্লু হিল এটা নীলা পাহাৰত থকা কিছুমান এবোৰ বগা ভেড়া অন এ ব্লু হিল এটা নীলা পাহাৰত when the wind stop wind মানে হৈ গল বতাহ stops মানে হল ৰৈ যোৱা when the wind stops যেতিয়া বতাহ ৰৈ যায় বা নবলে you all stand still তুমি একেঠাইতে থিয় হৈ থাকা বুলি কৈছে যেতিয়া বতাহ নবলে when the wind stops যেতিয়া বতাহ ৰৈ যায় you all stand still তুমি একেঠাইতে ৰৈ থকা তাৰপিছত কৈছে কি when the wind blows যেতিয়া বতাহ বলি থাকে you walk away slow তুমি লাহে লাহে আঁতৰি যোৱা বা খোজ কৰা ইয়াত walk away মানে হল খোজ কৰা কিন্তু বতাহটো ইয়াত বুজাইছে আঁতৰি যোৱা কথা বুজাইছে when the wind blows যেতিয়া বতাহ বলি থাকে you walk away slow তুমি লাহে লাহে আঁতৰি যোৱা তাৰপিছত কৈছে white sheep where do you go যে বগা ভেড়া মানে হল ডাৱৰখিনি তুলনা কৰিছে যে তুমি কলৈ যোৱা where do you go মানে হল তুমি কলৈ যোৱা ইয়াৰ পিছত তোমালোকৰ 19 নম্বৰ পৃষ্ঠাত আছে এটা পাঠ পঢ়িবলৈ দিছে লেটস ৰিড বুলি দিছে পঢ়ুৱা বুলি কৈছে ইয়াত এইখিনি লগতে মই পঢ়ি গৈছো It was a hot summer day in the month of April hot summer day মানে হল গৰমৰ দিন আৰু month of April মানে হল এপ্ৰিল মাহৰ এইটো এপ্ৰিল মাহৰ এটা গৰমৰ দিন আছিল The school reopened after বহাগ বিহু holidays The school reopen মানে হল পুনৰ খোলা after মানে পিছত বহাগ বিহু holidays মানে হল বন্ধৰ দিন বহাগ বিহুৰ বন্ধৰ পিছত স্কুল পুনৰ খুলিছে বহাগ বিহু is celebrated in Assam in the spring season বহাগ বিহু is celebrated মানে হল উদযাপন কৰা হয় in Assam অসমত in the spring season মানে হল বসন্তকালত অসমত বহাগ বিহু উদযাপন কৰা হয় Two girls Borsa and Mousumi were walking to school দুইগৰাকী ছোৱালী বৰষা আৰু মৌচুমীয়ে স্কুললৈ খোজকাঢ়ি গৈ আছে Suddenly বৰষা stop walking আৰু হঠাতে কি হ'ল বৰষাই খোজ কঢ়াটো বন্ধ কৰি দিলে stop মানে হ'ল ৰৈ যোৱা বা ৰৈ গ'ল Then she walked over to a tree and cheered with joy আৰু তাৰপিছত তাই কলৈ গ'ল বুলি কৈছে এজোপা গছৰ ওচৰলৈ গ'ল আৰু আনন্দত তাই ফূৰ্তি কৰিলে cheered with joy মানে হ'ল আনন্দত উল্লাস কৰা অৰ্থাৎ আনন্দত ফাটি পৰা বা আনন্দত জঁপিয়াই উঠা Then she walked over to a tree and cheered with joy তাৰপিছত তাই এজোপা গছৰ ওচৰলৈ গ'ল আৰু তাই আনন্দত উল্লাস কৰিলে মানে আনন্দত জঁপিয়াই পৰিলে বৰষা মৌচুমী look here what a beautiful flower বৰষাই কৈছে মৌচুমী
লুক হিয়াৰ ইয়ালৈ চোৱা হোৱাট এ বিউটিফুল ফ্লাৱাৰ কিমান এপাহ ধুনীয়া ফুল মৌচুমী ইট ইজ এ ফক্সটেল অৰ্কিড অলছ' ন'ন এজ কপৌ ফুল ইন আছামিজ ইট ইজ এ ফক্সটেল অৰ্কিড মানে হ'ল কপৌ ফুল ইংৰাজীত কপৌ ফুলক ফক্সটেল অৰ্কিড বুলি কোৱা হয় ইজ অলছ' ন'ন এজ কপৌ ফুল ইন আছামিজ অসমীয়াত কি বুলি জনা হয় কপৌ ফুল ডু ইউ ন' ডেট ইজ আৱাৰ ষ্টেট ফ্লাৱাৰ তুমি জানানে যে এইপাহ আমাৰ অসমৰ ৰাজ্যিক ফুল কপৌ ফুল অসমৰ ৰাজ্যিক ফুল তাৰপিছত কৈছে বৰষা অ' য়েছ মাই মাদাৰ ট'ল্ড মি এবাউট ইট হয় মই জানো মোৰ মায়ে এই বিষয়ে মোক কৈছিলে ইট ব্লুমছ ইন দ্য স্প্ৰিং ছিজন আৰু এই ফুলপাহ কেতিয়া ফুলে কৈছে বসন্ত কালত স্প্ৰিং ছিজন মানে হ'ল বসন্ত কাল আৰু ব্লুম মানে হ'ল ফুলা ফুল ফুলাটো ইংৰাজীত কি বুলি কয় ব্লুম মৌচুমী বিচাইডছ ফক্সটেল অৰ্কিড ডিফাৰেণ্ট কালাৰফুল ফ্লাৱাৰ্ছ অলছ' ব্লুম ইন দ্য স্প্ৰিং ছিজন নেচাৰ লুকছ বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং ছিজন ইন স্প্ৰিং এতিয়া কৈছে কি বিচাইডছ ফক্সটেল অৰ্কিড মানে বিচাইডছ মানে উপৰিও বা বাহিৰেও ফক্সটেল অৰ্কিড মানে হ'ল কপৌ ফুলৰ বাহিৰেও ডিফাৰেণ্ট কালাৰফুল ফ্লাৱাৰ্ছ ডিফাৰেণ্ট মানে হ'ল বেলেগ বেলেগ কালাৰফুল মানে হ'ল ৰং বিৰঙৰ ফুল ফ্লাৱাৰ্ছ মানে হ'ল ফুল অলছ' ব্লুম ইন দ্য স্প্ৰিং ছিজন আৰু কপৌ ফুলৰ বাহিৰেও বিভিন্ন ধৰণৰ অন্য বেলেগ বেলেগ ৰং বিৰঙৰ ফুলো এই বসন্ত কালত স্প্ৰিং ছিজন মানে হ'ল বসন্ত কালত ফুলে নেচাৰ লুকছ বিউটিফুল প্ৰকৃতি আমাৰ দেখিবলৈ কেনেকুৱা হয় ধুনীয়া হয় বিউটিফুল মানে হ'ল ধুনীয়া এণ্ড ফ্ৰেছ মানে হ'ল সতেজ ইন স্প্ৰিং প্ৰকৃতি দেখিবলৈ বসন্ত কালত ধুনীয়া আৰু সতেজ হয় ইয়াৰ পিছৰ প্ৰশ্ন এটা কৈছে আমাক ফিল ইন দ্য ব্লেংকছ মানে হ'ল খালীকৰ পূৰ কৰা প্ৰথমটো দিছে ইজ চেলিব্ৰেটেড ইন আছাম আমি অসমত কি উদযাপন কৰোঁ চেলিব্ৰেটেড মানে হ'ল উদযাপন কৰা বা পালন কৰা সেইটো হৈছে বহাগ বিহু ইয়াত লিখিব লাগিব বহাগ বিহু ইজ চেলিব্ৰেটেড ইন আছাম অসমত বহাগ বিহু পালন কৰা হয় বৰষা শ্ব' এ ডেছ অৰ্কিড বৰষাই কি দেখিছিলে শ্ব' মানে হ'ল দেখিছিল ফক্সটেল অৰ্কিড বৰষাই এপাহ কপৌ ফুল দেখিছিল 3 নম্বৰটো কৈছে আমাক বহাগ বিহু ইজ চেলিব্ৰেটেড ইন দ্য ডেছ ছিজন বহাগ বিহু কোনটো কালত পালন কৰা হয় আৰু কোনটো ঋতুত পালন কৰা হয় সেইটো হৈছে স্প্ৰিং মানে হ'ল বসন্তকাল স্প্ৰিং ছিজন মানে হ'ল বসন্তকাল নেচাৰ লুকছ বিউটিফুল এণ্ড ফ্ৰেছ ইন স্প্ৰিং এই খালীখন আমি লিখিব লাগিব বিউটিফুল আৰু ইয়াত লিখিব লাগিব ফ্ৰেছ ইয়াৰ পিছত তোমালোকৰ 24 নম্বৰ পৃষ্ঠাত আছে এটা সাধু আছে দ্য গ্ৰাছ হপাৰ এণ্ড দ্য এণ্ট এই সাধুটোৰ ইয়াৰ প্ৰথমতে যিখিনি কৈছে মই পঢ়ি গৈছোঁ ওৱান ইভিনিং মৌচুমী আস্কছ হাৰ গ্ৰেণ্ডমাদাৰ হোৱাই শ্বি ডাজ নট চি ছাম এনিমেলছ ইন উইণ্টাৰ এতিয়া কৈছে কি ওৱান ইভিনিং মানে হ'ল এদিন সন্ধিয়া সময়ত মৌচুমী আস্কছ হাৰ গ্ৰেণ্ডমাদাৰ মৌচুমীয়ে গ্ৰেণ্ডমাদাৰ মানে হ'ল আইতাকক মৌচুমীয়ে আইতাকক সুধিলে হোৱাই শ্বি ডাজ নট চি ছাম এনিমেলছ ইন উইণ্টাৰ মানে হ'ল ঠাণ্ডা দিনত তাই কিছুমান প্ৰাণীক বা কেলৈ নেদেখে এনিমেলছ মানে বা জীৱ জন্তু বা প্ৰাণীক কিয় নেদেখে হাৰ গ্ৰেণ্ডমাদাৰ এক্সপ্লেইন ডেট ডিফাৰেণ্ট এনিমেলছ হেভ ডিফাৰেণ্ট হেবিটছ হাৰ গ্ৰেণ্ডমাদাৰ এক্সপ্লেইন মানে হ'ল বৰ্ণনা কৰা আইতাকে তাইক বৰ্ণনা কৰি ক'লে ডেট ডিফাৰেণ্ট এনিমেলছ মানে হ'ল বেলেগ বেলেগ জীৱ জন্তুৰ হেভ ডিফাৰেণ্ট হেবিটছ মানে সিহঁতৰ বেলেগ বেলেগ অভ্যাস আছে ছাম গেডাৰ ফুডছ ডিউৰিং দ্য ছামাৰ কিছুমানে গেডাৰ মানে হ'ল গোটাই থয় গেডাৰ ফুড মানে সিহঁতৰ আহাৰটো গোটাই থয় খাদ্যবস্তু গোটাই থয় ডিউৰিং দ্য ছামাৰ যেতিয়া গৰম দিন হৈ থাকে এণ্ড দেন ৰেষ্ট আফটাৰ ৱাৰ্ছ তাৰপিছত সিহঁতে জিৰণি লয় ৰেষ্ট মানে হ'ল জিৰণি লোৱা তাৰপিছত সিহঁতে খাদ্যবস্তু গোটাই থোৱাৰ পিছত সিহঁতে জিৰণি লয় হাৰ গ্ৰেণ্ডমাদাৰ দেন ৱেণ্ট অন টু টেল হাৰ এই ষ্টৰী তাৰপিছত আইতাকে তাইক
এটা সাধু ক'বলৈ সাধু কৈছিলে লেটছ লিসেন টু দ্য ষ্টৰী তাৰপিছত আমি সাধুটো আমি এতিয়া পঢ়িম সাধুটোৰ নামটো হৈছে দ্য গ্ৰাছ হপাৰ এণ্ড দ্য এণ্ট গ্ৰাছ হপাৰ মানে হ'ল ফৰিং আৰু এণ্ট মানে হৈ গ'ল পৰুৱা ফৰিং আৰু পৰুৱাৰ এইটো এটা সাধু ইট ৱাজ ছামাৰ ছামাৰ মানে হ'ল গৰম দিন তেতিয়া গৰম দিন আছিলে এতিয়া গৰম দিন আছিলে এই গ্ৰাছ হপাৰ ৱাজ ছিংগিং এণ্ড ডান্সিং ইন দ্য ৱাৰ্ম ছানশ্বাইন এই গ্ৰাছ হপাৰ মানে হ'ল এটা ফৰিঙে ৱাজ ছিংগিং এণ্ড ডান্সিং গান গাই আছিলে আৰু নাচিছিলে ইন দ্য ৱাৰ্ম ছানশ্বাইন ৱাৰ্ম মানে হ'ল টপত বা গৰম ছানশ্বাইন মানে হ'ল বেলিৰ পোহৰ বেলি টপত বা গৰম বেলিৰ পোহৰত এটা ফৰিঙে নাচিছিলে আৰু গান গাই আছিলে হি ডিড নট ৱৰ্ক সি কোনো ধৰণৰ কাম কৰা নাছিলে হি মেড ফান অফ দ্য এণ্টছ হু ৱৰ্ক ডে এণ্ড নাইট আৰু সি কি কৰিছিলে ধেমালি কৰিছিলে এণ্টছ ফান মানে হ'ল ধেমালি কৰা দি এণ্টছ হু ৱৰ্ক ডে এণ্ড নাইট মানে হ'ল দিনে ৰাতিয়ে আৰু সি দিনে ৰাতিয়ে যিখিনি পৰুৱাই কাম কৰিছিলে সিহঁতক লৈ সি ধেমালি কৰিছিলে দি এণ্টছ ৱেৰ কালেক্টিং ফুড ফৰ দ্য লং উইণ্টাৰ এহেড দি এণ্টছ ৱেৰ কালেক্টিং ফুড আৰু পৰুৱাই কি কৰিছিলে কালেক্টিং মানে হ'ল সংগ্ৰহ কৰা বা বুটলা ফুড মানে হ'ল আহাৰ বা শস্য সিহঁতে শস্য বা আহাৰ গোটাইছিলে খাদ্য ফুড মানে হ'ল খাদ্যবস্তু বা আহাৰ গোটাইছিলে ফৰ দ্য লং উইণ্টাৰ এহেড মানে হ'ল আগলৈ দীঘল এটা উইণ্টাৰ মানে হ'ল ঠাণ্ডা দিন এতিয়া দীঘলীয়া ঠাণ্ডা দিনৰ বাবে সিহঁতে কি কৰিছিলে খাদ্যবস্তু গোটাইছিলে দেন কেম দ্য উইণ্টাৰ তাৰপিছত কি আহিলে ঠাণ্ডা দিন আহিলে উইণ্টাৰ মানে হ'ল ঠাণ্ডা দিন দ্য গ্ৰাছ হপাৰ ডিড নট হেভ এনিথিং টু ইট দ্য গ্ৰাছ হপাৰ ডিড নট হেভ এনিথিং আৰু এনিথিং মানে হ'ল একেবাৰে নোহোৱা বুজাইছে একো নাই টু ইট মানে হ'ল খাবলৈ এতিয়া ফৰিংটো খাবলৈ একো নাইকিয়া হ'ল হি ৰিমেম্বাৰ দি এণ্ড হিজ নেইবাৰ হু হেড কালেক্টেড ফুড ফৰ দ্য উইণ্টাৰ হি ৰিমেম্বাৰ মানে হ'ল মনত পেলোৱা ৰিমেম্বাৰ্ড এটা মনত পেলাইছিল দি এণ্ড হিজ নেইবাৰ এণ্ড মানে হ'ল পৰুৱা নেইবাৰ মানে হ'ল ওচৰ চুবুৰীয়া সি মনত পেলাই এতিয়া ফৰিংটোৱে কি মনত পেলাইছিল যে পৰুৱাটো তাৰ হ'ল ওচৰ চুবুৰীয়া আছিলে হু হেড কালেক্টেড ফুড ফৰ দ্য উইণ্টাৰ আৰু পৰুৱাটোৱে কি কৰিছিলে কালেক্টেড ফুড মানে হ'ল খাদ্যবস্তু গোটাই থৈছিলে ফৰ দ্য উইণ্টাৰ ঠাণ্ডা দিনৰ কাৰণে পৰুৱাটোৱে খাদ্যবস্তু গোটাই থৈছিলে হি ৱেণ্ট টু দি এণ্ড আস্ক ফৰ ছাম ফুড আৰু তেতিয়া ফৰিংটোৱে কি কৰিলে পৰুৱাটোৰ ওচৰলৈ গৈছিলে আৰু আস্ক মানে হ'ল বিচৰা ছাম ফুড মানে অলপ খাদ্যবস্তু পৰুৱাটোৰ পৰা বিচাৰিছিলে দি এণ্ড ট'ল্ড দি গ্ৰাছ হপাৰ ডেট হি শুড হেভ ৱৰ্ক এণ্ড ষ্ট'ৰ্ড ফুড ফৰ দ্য উইণ্টাৰ তেতিয়া পৰুৱাটোৱে ক'লে কি যে পৰুৱাটোৱে ফৰিংটোক ক'লে কি যে হি শুড হেভ ৱৰ্ক আৰু সিও কাম কৰা উচিত আছিলে যে ফৰিংটোৱে কাম কৰা উচিত আছিলে আৰু ষ্ট'ৰ্ড ফুড ফৰ দ্য উইণ্টাৰ আৰু ঠাণ্ডা দিনকেইটাৰ কাৰণে খাদ্যবস্তু গোটোৱাটো তাৰ কাৰণে উচিত আছিলে